ওম শান্তি। আজিৰ তাৰিখ 28 ফেব্ৰুৱাৰী 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজি পিতাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকে পঢ়াৰ দ্বাৰা বাদশ্বাহী ল'ব লাগে। এই পঢ়া তোমালোকক দ্বৈত মুকুটধাৰী কৰি তোলোতা হয়। তোমালোকে নিজৰ কাৰণে নিজৰ বাদশ্বাহী স্থাপন কৰা। আৰু আজিৰ প্ৰশ্ন, কোনটো কৰ্তব্য একমাত্ৰ পিতাৰহে হয়, যাৰ কাৰণে মনুষ্যই পুৰুষাৰ্থটো বহুত কৰে কিন্তু কৰিব নোৱাৰে? পিতাই উত্তৰত কৈছে, শান্তিহীন বিশ্বক শান্তিপূৰ্ণ কৰি তোলা এইটো কাম একমাত্ৰ পিতাৰ হয়। মনুষ্যই পুৰুষাৰ্থ কৰে, সকলো মিলি এক হৈ যাওঁ, গোটেই বিশ্বত শান্তি হওক, ইজনে সিজনক শান্তি বঁটাও দিয়ে। কিন্তু তেওঁলোকে গম নাপায় যে যেতিয়া সৃষ্টিত ৰামৰাজ্য আছিল তেতিয়া শান্তি আছিল। এতিয়া ৰাৱণ ৰাজ্য, ইয়াত শান্তি হ'ব নোৱাৰে। ওম শান্তি। সন্তানসকলৰ অন্তৰত উদয় হৈছে যে পাৰলৌকিক পিতা লৈ যাবলৈ আহিছে। সন্তানসকলৰ অন্তৰত উদয় হৈছে যে পাৰলৌকিক পিতা লৈ যাবলৈ আহিছে। কলৈ লৈ যাব? শান্তিধামলৈ। তেতিয়া কি হ'ব? যিসকলে ভালদৰে পঢ়িছে তেওঁলোক সুখধামলৈ আহিব, তালৈ মুক্তিধাম হৈ আহিব লাগে। আত্মাই বুজি পায় যে বেহদৰ পিতা সুখ দিবৰ কাৰণে আহিছে, গোটেই দিন এইটো স্মৃতি থাকিব পাৰে। যিসকলৰ নিশ্চয় নাই তেওঁলোক ইয়ালৈ আহিব নোৱাৰে। তোমালোক ঈশ্বৰীয় সন্তান হোৱা। বাবায়ো বুজে, মই সন্তানসকলৰ সন্মুখত আহিছোঁ। যথাৰ্থ কল্পপূৰ্বেও পতিত ভ্ৰষ্টাচাৰী সৃষ্টিত আহিছিলোঁ। ইয়াত সকলো ভ্ৰষ্টাচাৰী, তাত সকলো হৈছে শ্ৰেষ্ঠাচাৰী। যেনেকুৱা ৰজা ৰাণী তেনেকুৱা প্ৰজা। এই খেলখন হৈছে ঈশ্বৰীয় সম্প্ৰদায় আৰু আসুৰী সম্প্ৰদায়ৰ। আৰু আজিৰ গীত, কৃষ্ণে য়হ সব খেল ৰচায়া। কোনে এই সকলো খেল ৰচনা কৰালে? যেতিয়া কোনো গীত বজোৱা হয় তেতিয়া অন্তৰত উদয় হ'ব লাগে যে বাবাই আমাক বহুত উচ্চ কৰি গঢ়ি তুলিছে। উচ্চতকৈও উচ্চ পিতাই নিশ্চয় উচ্চই কৰি তুলিব। এনেহেন পিতাৰ বহুত মহিমা আছে। যিয়েই কিবা কৰে তেন্তে তেওঁৰ মহিমা হয়। এওঁ অমুক কামটোত বহুত ভাল, অমুক মনুষ্য বহুত বুদ্ধিমান। প্ৰত্যেকৰে কিবা গুণ থাকে। পৰমপিতা পৰমাত্মাৰ মহিমা সকলোতকৈ উচ্চ। প্ৰত্যেক মনুষ্য মাত্ৰেই নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। পৰমপিতা পৰমাত্মাৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ ভূমিকা প্ৰাপ্ত হৈছে। পৰমপিতা পৰমাত্মাৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ ভূমিকা প্ৰাপ্ত হৈছে। এই নাটকত শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মুখ্য ভূমিকাধাৰী কোন হয়? কৌৰৱ আৰু পাণ্ডৱ দুয়োকে ভাই ভাই দেখুৱাই আকৌ আনফালে দেখুৱাই ডাঙৰ ডাঙৰ ভীষ্ম, পিতামহ, অশ্বত্থামা আদি। এয়া সকলো বিদ্বান পণ্ডিতৰ নাম। এতিয়া বিদ্বানে জানো যুদ্ধক্ষেত্ৰত যুদ্ধ কৰিব? বিধি নাই, মিছা কায়া মিছা মায়া। ৰাৱণে মিছা আৰু ৰামে সত্য কথা কয়। পৰমপিতা পৰমাত্মাকহে সত্য বুলি কয়। ভগৱান হৈছে সত্য, ভগৱান হৈছেই এজন। বাকী যি ৰচয়িতা আৰু ৰচনাৰ বিষয়ে বুজায় সেয়া সকলো মিছা। এয়া সকলো জ্ঞানৰ কথা। জ্ঞানত সত্য কি মিছা কি সেয়া পিতা আহি বুজায়। ভাৰতৰ গীতাৰ জ্ঞানটো প্ৰায় লোপ হৈ গৈছে। বাকী আটাত নিমখৰ পৰিমাণৰ দৰে কিছু চিহ্ন আছে। পিতাই কয়, মই আহি সন্তানসকলক বেদ-শাস্ত্ৰৰ সাৰ বুজাওঁ। গীতা হৈছে মুখ্য, য'ত ভগৱানৰ বাণী আছে। পিতাই কয়, তোমালোক শ্ৰীকৃষ্ণ ভগৱানৰ নাম লিখি দিছা। পিতাই কয়, তোমালোকে শ্ৰীকৃষ্ণ ভগৱানৰ নাম লিখি দিছা। কিন্তু পিতা আহি বুজায় যে যাক তোমালোকে ভগৱান বুলি কোৱা তেওঁ হৈছে সত্যযুগৰ প্ৰথম ৰাজকুমাৰ। তেওঁ পোনপ্ৰথমে
মোৰ পৰা বিদায় লৈ মুক্তিধামৰ পৰা সত্যযুগৰ ৰাজকুমাৰ হ'বলৈ আহিছিল। বাৰু শ্ৰীকৃষ্ণৰ ইমান মহিমা আছে, তেওঁৰ পিতাওতো থাকিব নহয়। যেনেকুৱা পিতা তেনেকুৱা সন্তান। শ্ৰীকৃষ্ণৰ পিতাকৰ মহিমা ক'লৈ গ'ল? তেওঁ কাৰ পৰা উত্তৰাধিকাৰ ল'লে? শ্ৰীকৃষ্ণ হৈছে সত্যযুগৰ আদিৰ। স্বয়ম্বৰৰ পাছত লক্ষ্মীনাৰায়ণ হৈছে। কিমান ধনৱান আছিল। ইমানবোৰ ধন তেওঁলোকৰ ওচৰত ক'ৰ পৰা আহিল? এই সময়ততো একোৱেই নাই। কি হ'ল? ইমানবোৰ সামগ্ৰী ক'ৰ পৰা আৰু কেনেকৈ পালে? কোনে দিলে? তোমালোক সন্তানসকলে জানা যে বেহদৰ পিতাই পঢ়ালে। এই পঢ়াৰ দ্বাৰা যথাযথ তোমালোক সত্যযুগৰ ৰজা হ'বলৈ গৈ আছা। সেয়া যি অল্পকালৰ কাৰণে বিকাৰী ৰজা হয়, সেয়া কোনো জ্ঞানৰ দ্বাৰা নহয়। যিসকলে বহুত দান পুণ্য কৰে, তেওঁলোকে গৈ চহকীসকলৰ ঘৰত জন্ম লয়। ইয়াত তোমালোক পঢ়াৰ দ্বাৰা ৰজা মহাৰজা হোৱা, সেয়াও দ্বৈত মুকুটধাৰী। গতিকে কয়, সকলো কৰি নিজক নিজে লুকুৱালে। তোমালোক যিসকল সন্তান আছা, এইটো জানা যে পিতাই ৰাজ্য দিছিল, বহুত সুখী আছিল। তোমালোক যিসকল সন্তান আছা, এইটো জানা যে পিতাই ৰাজ্য দিছিল, বহুত সুখী আছিল। দেৱতাসকলৰ কিমান ভাল। পূজা হয়, পূজা চাব বিচৰা যদি শ্ৰীনাথ দ্বাৰলৈ যোৱা। দেৱতাসকলৰ জড়চিত্ৰক ইমান সামগ্ৰী দিয়ে, ভোগ আগবঢ়ায়, তেন্তে নিজে যেতিয়া মালিক হ'ব তেতিয়া খোৱা বোৱা কেনেকুৱা হ'ব? নতুন সৃষ্টি নহয় জানো? নতুন খেতিৰ শস্য ভাল উৎপন্ন হয়, পুৰণি হ'লে শক্তি কম হৈ যায়। তোমালোক সন্তানসকলে সাক্ষাৎ কৰিছা, পিতাই বুজাই, এনেকুৱা আছিল নহয়, আকৌ কি হ'ল? তোমালোকক 5 বিকাৰৰ ৰূপী মায়াই লম্ভিলে আৰু তোমালোক কাঁইট হৈ গৈ থাকিলা। বাবুল গছ আছে নহয়, তাত কাঁইট বহুত থাকে। তাক কোৱা হয় কাঁইটৰ জংঘল। এই সময়ত প্ৰতিগৰাকী মনুষ্য কাঁইট হয়, কাম কটাৰী চলাই থাকে। মায়াই বিদীৰ্ণ কৰি দিয়ে কাৰণে ৰাৱণ ৰাজ্য হৈ গ'ল। তোমালোক গুপ্তবেশত আছা, কোনেও গম নাপায়। তোমালোক সন্তানসকল এতিয়া কল্পপূৰ্বৰ দৰে শ্ৰীমতত চলি আছা। কেৱল কল্পপূৰ্বৰ দৰে নহয়, কল্পৰ দৰে। তোমালোকে বহি পিতাৰ পৰা ৰাজযোগৰ শিক্ষা লোৱা। তোমালোক হৈছা অহিংসক। তোমালোক অখ্যাত। তোমালোকে নিজক জানা, জগতেতো নাজানে যে এই শক্তিসকল গুপ্ত ৰীতিৰে যুগ বলেৰে বিশ্বত নিজৰ দৈবী বাদশ্বাহী স্থাপন কৰি আছে। তোমালোক প্ৰত্যেকে নিজৰ বাদশ্বাহী ল'বৰ বাবে পুৰুষাৰ্থ কৰা। এই চিপাহীসকলে যুদ্ধ কৰে নিজৰ বাদশ্বাহীৰ কাৰণে, কিন্তু তোমালোকে নিজৰ বাবে সকলো কৰা। ভাৰতকে সোণালী যুগী কৰি তোলা। ভাৰতক কি কৰিব কৈছে? সোণালী যুগী কৰি তোলা। যিসকলে কৰি তোলে তেওঁলোক আহি পুনৰ ৰাজত্ব কৰিব, অৰ্থাৎ তোমালোকে গুপ্তভাৱে ভাৰতৰ সেৱা কৰা। যিয়ে কৰিব তেওঁৱে ফল পাব। যিসকলে পৰিশ্ৰম কৰি ৰজা ৰাণী বা প্ৰজা হ'ব, তেওঁলোকে আহিব। ভাৰততে আহি ৰাজত্ব কৰিব। তোমালোকৰ ইয়াত হৈছে শিৱ শক্তি পাণ্ডৱ সেনা। পাণ্ডৱ শব্দটি পাণ্ডৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। পিতা আহি বুজাইছে, মুখ্য আত্মিক পাণ্ডা মই হওঁ। পাণ্ডৱসকলৰ মাজত পুৰুষো আছে, সেইদৰে নাৰীও আছে। পবিত্ৰী মাৰ্গ নহয় জানো? বাকী যুদ্ধৰতো কথাই নাই। শাস্ত্ৰবোৰততো কি কথা লিখিছে, কিমান নাম ৰাখি দিছে। পিতাই বহি বুজাই, এই সকলোবোৰ ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এনেকৈ কয় যে ভক্তিৰে ভগৱান প্ৰাপ্ত হ'ব। ভক্তিৰ ফল দিয়া, অৰ্থাৎ সদ্গতি কৰা। আকৌ সত্যযুগত ভক্তি আদি নাথাকে। সন্ন্যাস ধৰ্মটো বহুত কম সময় হৈছে। স্বৰ্গলৈ আহিব নোৱাৰে। এতিয়া তোমালোকে জানা যে স্বৰ্গত কাৰ ৰাজ্য আছিল, কোনটো ধৰ্ম আছিল। পিতা আহি দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে, তেন্তে অন্য ধৰ্মবোৰৰ বিনাশ হয়। তোমালোক ঈশ্বৰীয় সম্প্ৰদায়ৰ হোৱা, সেয়া হৈছে আসুৰী সম্প্ৰদায়। এয়া হৈছে
এয়া হৈছে পতীত সৃষ্টি। এতিয়া তোমালোক সকলোৱে ক'বা, আমি ঈশ্বৰৰ সন্তান। ঈশ্বৰ কোন? ঈশ্বৰ হৈছে নিৰাকাৰ শিৱ, ব্ৰহ্মা নহয়। মনুষ্যই ভাবে ব্ৰহ্মাই ঈশ্বৰ হয়। এতিয়া ব্ৰহ্মক জানো পৰমপিতা পৰমাত্মা বুলি ক'ব পাৰি? নিজকে ঈশ্বৰ বুলি কয়, নাম ৰাখি দিছে ব্ৰহ্ম জ্ঞানেই। কোনো অৰ্থই নাই। ব্ৰহ্ম মহাতত্ব হৈছে য'ত আমি আত্মাসকল নিবাস কৰোঁ। শালগ্ৰাম বুলিও কয়। ৰুদ্ৰযজ্ঞ যেতিয়া ৰচে তেতিয়া পৰমাত্মাৰ ডাঙৰ শিৱলিংগ আৰু সৰু সৰু শালগ্ৰাম তৈয়াৰ কৰে। কিন্তু এনেকুৱা নহয় পৰমাত্মা ডাঙৰ আৰু আত্মাসকল সৰু। নহয়, তেওঁক কোৱা হয় পৰমপিতা পৰম আত্মা, সৰ্বোত্তম আত্মা, পৰমধামত নিবাস কৰোঁতা আত্মা। আত্মাই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা স্মৰণ কৰে। এতিয়া এই সকলোবোৰ কথা তোমালোকে জানা। ৰচয়িতাৰ ৰচনাৰ আদি মধ্য অন্ত আৰু মুখ্য ভাৱৰীয়া কোন? কেনেদৰে ভূমিকা পালন কৰে? কোনে কিমান জন্ম লয়? তেন্তে এই হিচাপ উলিওৱা হ'ব নহয়। কিন্তু এই কথাবোৰলৈ যোৱাৰ দৰকাৰ নাই। পিতাই কয়, সন্তানসকল, এয়া হৈছে তোমালোকৰ ধৰ্মনিষ্ঠ জন্ম। 84 জন্মটো ঠিক আছে, এয়া হৈছে ধৰ্মনিষ্ঠ কল্যাণকাৰীৰ জন্ম। এতিয়া আমাৰ কল্যাণ হ'বলগীয়া আছে, সেইবাবে কল্যাণকাৰী জন্ম আৰু কল্যাণকাৰী যুগ বুলি কোৱা হয়। এই সংগমৰ বিষয়ে কোনেও গম নাপায়। সংগমক যুগে যুগে বুলি কৈছে, সেয়েহে 4টা সংগম ৰাখি দিছে। পিতাই কয় নহয়, এয়াতো অৱৰোহণ কলাৰ হয়। সত্যযুগৰ পৰা ত্ৰেতা হ'ব, তেতিয়া 2টা কলা কম হ'ব। আকৌ দাপৰৰ পৰা আৰু কম হৈ যাব। পতীত হৈ গৈ থাকে। এয়া হৈছে বিচিত্ৰ ধৰ্মৰ বিক্ষোভ। কিমান ভাষা আছে, কিমান অশান্তি। এতিয়া তোমালোক সন্তানসকলে জানিছা, স্বৰ্গত অশান্তি হ'বই নোৱাৰে। ইয়াততো বহুতে শান্তিৰ বঁটা পায়। শান্তিটো নাই। পুৰুষাৰ্থ কৰে যে সকলো মিলিজুলি এক হৈ যাওঁ। পূবেও কয়, এক হৈ যাওক। সকলো ভাই ভাই হয়, কিন্তু পৰস্পৰ মিলাপ্ৰীতি কিয় নাথাকে? তেওঁলোকে ড্ৰামাৰ বিষয়েতো গমেই নাপায়। যেতিয়া জগতত এক ৰামৰাজ্য আছিল, তেতিয়া শান্তি আছিল। এতিয়া হৈছে ৰাৱণ ৰাজ্য। অনেক ধৰ্ম আছে। এতিয়া শান্তিহীনক পুনৰাই শান্তিপূৰ্ণ কৰি তোলা। এইটো একমাত্ৰ পিতাৰহে কাম হ'ব নহয় জানো? এইটোৱেতো জগতৰ প্ৰশ্ন। বিশ্বৰ পিতাৰ চিন্তাটো হ'ব নহয়। পিতাই কয়, মইহে বিশ্বত শান্তি আনো। ভাৰতত শান্তি আছিল। শান্তিহীন আত্মাসকলক উভতাই ঘৰলৈ লৈ যায়। বিশ্বৰ শান্তিৰ কাৰণে বিশ্বৰ পিতা আহিবলগীয়া হয়। তেওঁৰে ভূমিকা আছে। সেয়েহে কয়, সকলো কৰি সকলোকে সুখ শান্তি দি পুনৰ লুকাই যায়। এনেকৈ লুকাই যায় যে সত্যযুগ ত্ৰেতাটো কোনেও নাজানে। দাপৰ কলিযুগতো কোনেও নাজানে। যেতিয়ালৈকে নিজে আহি নিজৰ পৰিচয় নিদিয়ে, দেৱতাসকলেও নাজানে। নিজৰ আত্মাক জানে, বাকী ৰচয়িতাক জানিব নোৱাৰে। পিতাই কয়, এই জ্ঞান প্ৰায় লোপ হৈ যায়। এয়া যি অনেক মন্দিৰ শাস্ত্ৰ আদি ৰচিছে, সকলোবোৰ এতিয়া নাশ হৈ যাব। ভক্তি মাৰ্গৰ এটা বস্তুও নাথাকে। এতিয়া পিতাই কয়, মোক একমাত্ৰ পিতাক স্মৰণ কৰা আৰু সকলোৰে পৰা মমত্ব আঁতৰাই দিয়া। সন্ন্যাসীসকলেতো এনেকৈ ক'ব নোৱাৰে। তেওঁলোকৰ হৈছে নিবৃত্তি মাৰ্গ। পাৱনৰ পৰা পতীত, আকৌ পতীতৰ পৰা পাৱন। তোমালোক হ'ব লাগে। সন্ন্যাসীসকলৰো ড্ৰামা অনুসৰি ভূমিকা আছে। এওঁলোক নথকাহেঁতেন ভাৰত আৰু অধিক দুখী হৈ গ'লহেঁতেন। মুখ্য কথা হৈছে পবিত্ৰতাৰ শক্তিৰে পিতাৰ শ্ৰীমতত তোমালোকে পতীত সৃষ্টিক পাৱন কৰি তোলা। আমি আত্মাসকল এতিয়া পিতাৰ লগত যাম। পবিত্ৰ হৈ হৈ আমি উপস্থিত হৈ যাম। এই যাত্ৰা বহুত বিস্ময়কৰ। হে ৰাতিৰ পথিক, ভাগৰি নপৰিবা। সত্যযুগক দিন বুলি কোৱা হয়। প্ৰথমে তোমালোক চুইট হোমলৈ গৈ পাছত দিনলৈ আহিবা।
তোমালোক হৈছা আত্মিক যাত্ৰাৰ ব্ৰাহ্মণ। কিমান বুজিবলগীয়া কথা। যিমানে পিতাক স্মৰণ কৰিবা পদবীও সিমান উচ্চ পাবা। উপাৰ্জন বহুত, নকৰিলে ভস্মীভূত হৈ যাবা। কিছুতো যত্ন কৰিব লাগে নহয় জানো? লৌকিক পিতাক উঠোতে বহোতে চলোতে ফুৰোতে স্মৃতিত ৰাখা নহয়। পাৰলৌকিক পিতাক কিয় পাহৰি যোৱা? লাজ নোপোৱা? লৌকিক পিতাক কেতিয়াবা পাহৰি যোৱা জানো? পাৰলৌকিক পিতা যাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায় তেওঁক পাহৰি গ'লে উত্তৰাধিকাৰো পাহৰি যাবা। পিতাই কৈছে তেওঁক পাহৰি গ'লে উত্তৰাধিকাৰো পাহৰি যাবা। যেতিয়া কি পদবী তেতিয়া কি পদবী পাবা? যুক্তিৰে শুনাই থাকে, বছ বাবা এতিয়া আহিব, আমাক এতিয়া এই শৰীৰো নালাগে। অতি মিঠা জ্ঞান, দেউতাজনো অতি মিঠা। আধাকল্প দুখত স্মৰণ কৰি আহিছা, বাবা আমাক সকলো দুখৰ পৰা মুক্তি দিয়ক। এতিয়া তোমালোকক সকলো দুখৰ পৰা মুক্ত কৰোঁ। যদিহে মোৰ মতত চলা তেতিয়াহে। মই তোমালোকৰ পিতা নহওঁ জানো? তেনেহ'লে কিয় কোৱা যে বাবা আমি পাহৰি যাওঁ? তোমালোক সন্তান নোহোৱা জানো? শান্তিধাম সুখধামলৈ যাবা নহয়? মোক অৰ্থাৎ পিতাক স্মৰণ কৰিব নোৱাৰা। মই তোমালোকক দ্বৈত মুকুটধাৰী কৰি তুলিম। সন্তানসকলে কয়, হয় বাবা স্মৰণ কৰিম। আকৌ কোৱা পাহৰি গ'লোঁ। আচৰিত নহয়নে? ইমান স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায়, তোমালোকে পাহৰি যোৱা ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। নমস্কাৰ নমস্কাৰ নমস্কাৰ। আজি ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে পিতাৰ শ্ৰীমত আৰু পবিত্ৰতাৰ শক্তিৰে এই পতিত সৃষ্টিক পাৱন কৰি তোলাৰ সেৱা কৰিব লাগে। নিজৰ বাবে নিজৰ ৰাজ্য স্থাপন কৰিব লাগে। দ্বিতীয়তে পাৰলৌকিক পিতা যিজন অতিকৈ মিঠা মানে অতি মৰমীয়াল, যাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়, তেওঁক নিৰন্তৰ স্মৰণ কৰিব লাগে। যোগ বলেৰে নিজৰ বাটচাহীক ল'ব লাগে। আৰু আজিৰ পিতাৰ বৰদান, প্ৰতিটো বচনৰ দ্বাৰা জমাৰ হিচাপ বঢ়াওঁতা, আত্মিক ভাৱ আৰু শুভ ভাৱনা সম্পন্ন হোৱা। প্ৰতিটো বচনৰ দ্বাৰা জমাৰ হিচাপ বঢ়াওঁতা, আত্মিক ভাৱ আৰু শুভ ভাৱনা সম্পন্ন হোৱা। বৰদানৰ ব্যাখ্যা। আজি বৰদানৰ ব্যাখ্যা। বচনৰ দ্বাৰা ভাৱ আৰু ভাৱনা দুয়োটা অনুভৱ হয়। যদি প্ৰতিটো বচনত শুভ বা শ্ৰেষ্ঠ ভাৱনা আত্মিক ভাৱ থাকে, তেন্তে সেই বচনৰ দ্বাৰা জমাৰ হিচাপ বাঢ়ে। যদি প্ৰতিটো বচনত শুভ বা শ্ৰেষ্ঠ ভাৱনা আত্মিক ভাৱ থাকে, তেন্তে সেই বচনৰ দ্বাৰা জমাৰ হিচাপ বাঢ়ে। যদি বচনত ঈৰ্ষা, দ্বেষ, ঘৃণা ভাৱনা যিকোনো এটাৰ শতাংশৰ হিচাপটো সমাহিত হৈ আছে, তেনেহ'লে বচনৰ দ্বাৰা লোকচানৰ হিচাপ বেছি হয়। যদি বচনত ঈৰ্ষা, দ্বেষ, ঘৃণা ভাৱনা যিকোনো এটাও শতাংশৰ হিচাপটো সমাহিত হৈ আছে, তেনেহ'লে বচনৰ দ্বাৰা লোকচানৰ হিচাপ বেছি হয়। সমৰ্থ বচনৰ অৰ্থ হৈছে যি বচনত প্ৰাপ্তিৰ ভাৱ থাকে বা সাৰ থাকে। যদি বচনত সাৰ নাই, তেন্তে বচন ব্যৰ্থৰ হিচাপত গুচি যায়। আৰু আজিৰ শ্লোগান, প্ৰতিটো কৰণৰ নিবাৰণ কৰি সদায় সন্তুষ্ট হৈ থকা মানেই সন্তুষ্টমণি হোৱা। প্ৰতিটো কাৰণৰ নিবাৰণ কৰি সদায় সন্তুষ্ট হৈ থকা মানেই সন্তুষ্টমণি হোৱা। ওম শান্তি।